একচুৱেলি কিনিছোঁ মই, কিন্তু হৈছে খালি হ'ব মোৰ কাৰণে কিয় মায়ে কৈছে মানে তেনেকৈ এতিয়া নতুনটো আনিলি পুৰণাটো মোক দি দিবি, এতিয়া পুৰণাটো মই ভাড়া দিম, আমুক তামুক কৈছে মানে। ইমান চেনি হ'ব নালাগে জানে নাই। ফাইনেলি দাঙি দিওঁ নে? সপোন আছিল লোৱাৰ, ত' ফাইনেলি সপোনটো পূৰ আনএক্সপেক্টেড গম পাইছে আৰু। নমস্কাৰ সকলোকে পুনৰ মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালেই আছে, মোৰো ভালেই আপোনালোকৰ কৃপাত। আজি এটি পুনৰ নতুন ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। আজি আপোনালোকে থাম্বনেইলটো চাই গম পাইছে চাগে, সেইটোৱে পূৰ হ'বলৈ গৈছে। এতিয়া মই জাষ্ট শুই উঠিছোঁ, এতিয়া গা চা ধুওঁ আৰু গা চা ধুই ওলাই ডাইৰেক্ট আমি জেগাটোত যাওঁ, কি লোৱা হয় সকলোবিলাক আপোনালোকক দেখুৱাম। সকলোৱে ভিডিঅ'টো শেষলৈকে চাই থাকক। এতিয়া ওলাই লওঁগৈ আৰু। টি চাৰ্টটোতে কমফৰ্ট লাগিছে আৰু লগতে বাহিৰত গৰমো বহুত, ৰ'দো দিছে, চ' সেইটো কাৰণে টি চাৰ্টে পিন্ধি যাওঁ। একচুৱেলি এইটো কেলৈ গ'ল, এতিয়া মোৰ ওলাই হৈ গ'ল। আমি যাম বস্তুটো আনিবলৈ ডিব্ৰুগড়লৈ। ডিব্ৰুগড়লৈ মোৰ লগত যাব, মা যাব, এই নাযায়। এই একচুৱেলি ডান্সৰ কৰ্মশালা এটা কৰি আছে। কেইদিন হৈছে আজি? 5 দিন। আজি 5 দিন এমাহ চাগে নাই, এমাহ চাগে। আচ্ছা আচ্ছা। এতিয়া ইহঁতক আৰু এই আৰু ভণ্টি এগৰাকী আছে, সি আমাৰ মাহীহঁতৰ ভণ্টিক আৰু ভণ্টিক ডান্সৰ কৰ্মশালাত থৈ মেলি আমি ডাইৰেক্ট জেগাটোত যাম। আৰু মোৰ লগত লগৰ এজন যাব, চ' আমি তিনিটাই ডিব্ৰুগড়লৈ যাম। ত' খানা খাই হৈ গ'ল, এতিয়া আমি ডাইৰেক্ট ওলাই যাওঁ আৰু। বাইদেউগৰাকী ওলাই ৰেডি। আৰ ইউ গাইড? Are you excited? No, I am not excited because আমাক নিনিলে। এতিয়া গাড়ী চাড়ী উলিয়াই লওঁ, তাৰপিছত ডাইৰেক্ট যাওঁ আৰু। আমি এতিয়া ঘৰৰ পৰা ওলাই আহিলোঁ। বাইদেউ পোৱালি, তোমাৰ এক্সাইটমেণ্ট কেনেকুৱা? একদম নাই। কেলে একদম নাই। কেলে আকৌ? যাব পোৱা হ'লেহে। আহিছে আকৌ ইমানখিনি আহিলে নহ'ব নহয়। আধা ৰাস্তা আহিছে আকৌ। ফাইনেলি পাবা আৰু ন তুমি ফাইনেলি পাম আৰু। তোমালৈ বুলি। একচুৱেলি কিনিছোঁ মই, কিন্তু হৈছে খালি হ'ব মোৰ কাৰণে কিয় কিয়তো কৈ দে। মই কৰিম কামখিনি মই কৰিম কামখিনি বোলে। এতিয়া আহি পোৱালিহঁতৰ ক্লাছ পাইছোঁহি আৰু সিহঁত নামিব তাতে। তাৰপিছত আমি মা আৰু মই আৰু লগৰ এজন এতিয়া ইয়াতে উঠিব আৰু এজন যাব লগৰ। মা এক্সাইটমেণ্ট কেনেকুৱা? ৰাইজৰ লগত কি হয় দেখা যায়। আমি আহি এতিয়া ডিব্ৰুগড় পাওঁ হ'ল আৰু মৰাণ পাৰ হ'লোঁ। পিছফালে মোৰ বন্ধু দুজন, এইফালে অংশুমান, তাৰপিছত এইফালে চালাদ, আৰু এইফালে মোৰ বান্ধৱী মা। বান্ধৱী বয়েজ, হাউ ইজ দ্য দোস্ত? अबे जल्दी बोल, कल सुबह पनवेल निकलना है। ইফালে কালাৰ ৱৰ্ল্ডৰ দাদাজন আছে। এই দাদাজনে এই কেমেৰাটো লোৱাত বহুতখিনি হেল্প কৰিলে। কেমেৰাটো একচুৱেলি বহুত আগতে বুকিং কৰা হৈছিলে, বুকিং কৰাৰ পিছত বহুত দিন থাকিলে, এই অলপ প্ৰব্লেম চলি আছিলে, মই সেইটো কাৰণে ল'ব পৰা নাছিলোঁ। সেইটো কাৰণে দাদাই ৰখাই থৈ দিলে বহুত দিন, সেইটো কাৰণে থেংক ইউ ছ' মাছ। ল'বৰ কাৰণে ভাল লাগিলে। তাকে আপোনালোকে যদি বিচাৰে তেতিয়া আহিব পাৰে। মই দাদা নাম্বাৰটো আপোনালোকক দি দিম, ডেছক্ৰিপশ্যনত থাকিব। যদি বিচাৰে কণ্টেক্ট কৰি চাব পাৰে। আৰু লগতে
বহুত অফাৰো থাকে আৰু তেনেকৈ আৰু যদি ল'ব বিচাৰে তেতিয়াহ'লে কণ্টেক্ট কৰিব পাৰে দাদাক। চ' আমি বস্তু লৈ এতিয়া আহিলোঁ, গাড়ী পাৰ্ক কৰি থৈ গৈছিলোঁ ইয়াত। কেনেকুৱা লাগিছে? নিশ্চয় থাকিল বছৰণি আচ্ছা আচ্ছা নতুন কাম কৰিবৰ কাৰণে আমি তাৰ পৰা এতিয়া ওলাই আহিলোঁ। ফাইনেলি আপোনালোকেতো গম পাইছে আৰু ফাইনেলি আজি পূৰ হ'লগৈ সপোনটো। এক্সাইটমেণ্ট মানে বহুত বেছি হৈছে, সেইটো কাৰণে চাগে এক্সাইটমেণ্ট একো মই দেখুৱাব পৰা নাই বা এক্সাইটমেণ্ট মোৰ একো লগা নাই। সপোনটো আছিল কেমেৰাটো লোৱাৰ। চ' কেমেৰাটো হৈছে নিকন Z6। প্ৰাইচটো মই ঘৰ গৈ ক'ম আৰু লগতে আপোনালোকক ঘৰ গৈ সকলোবিলাক দেখুৱাম যে কেমেৰাটো কেনেকুৱা কি হয়, সকলোবিলাক ঘৰত গৈ মেলি দেখুৱাম ভালকৈ। এতিয়া কিবা এটা খাই যাওঁ বুলি সোমাইছোঁ, মাহেঁতি গ'লে এতিয়া মই যাম আৰু। মোৰ আজি সপোনটো পূৰ কৰাত মা পাপাহেঁতি বহুতখিনি হেল্প কৰিলে, মা আৰু পাপাই বহুতখিনি হেল্প কৰিলে। চ' মা আৰু পাপাক মই স্পেচিয়েল থেংকছটো দিবই লাগিব। আজি মা আৰু পাপাৰ কাৰণে মই বস্তুটো ল'ব পাৰিলোঁ। চ' তাকে আৰু একচুৱেলি মই এমাহমানৰ আগত চাগে, এমাহতকৈ বেছি হ'ল চাগে, তাৰ আগত মই কেমেৰাটো মই বুকিং কৰিছিলোঁ। সেই বুকিং কৰি সোনকালে আহি গ'ল, প্ৰায় আজি 20-25 দিনমানৰ আগত আহি গ'ল। কিন্তু অলপ প্ৰব্লেম হৈ আছিলে, সেইটো কাৰণে নিবহি পৰা নাছিলোঁ। ত' দাদাজনে বহুত কেইদিন ৰখাই থৈ দিলে, তাৰ কাৰণে দাদাজনক আকৌ এবাৰ থেংক ইউ। আৰু আপোনালোকেও আশীৰ্বাদ কৰিব যাতে আৰু আশীৰ্বাদ কৰিব আৰু। চ' এতিয়া কিবা এটা খাই লওঁ, তাৰপিছত আৰু খাই লওঁগৈ। লাষ্ট কিয় কৰা মানে তুমি? আমি খানা চানা খাই মেলি আহিলোঁ, এতিয়া মৰাণ পামগৈ আৰু। আহিলোঁ খানা খাই, কিনিলে আৰু বাইদেৱে কিনিলে। কেনে দিলে কেমেৰাটো আপোনাৰ? নিশ্চয় থাকিল থেংক ইউ মৰাণ পাওঁ অৱস্থা আৰু এতিয়া। চ' ঘৰত আনবক্সিং কৰিম। কি ক'বা তোমালোকে, কি ক'বা? চালাদ কি ক'ব? একচুৱেলি ইয়াৰ নামটো হৈছে সাজাদ আলী আহমেদ লিখে। আৰু ইয়াক মৰমতে মানে চালাদ বুলি মাতোঁ। অৰিজিনেল নামটো হৈছে সাজাদ আহমেদ। আপোনালোকে দেখিছে চাগে মোৰ ব্লগ এটাত। নাই চিনি পায় পপুলাৰ মানুহ সকলোৱে যেন আশীৰ্বাদটো কৰে যাতে ভাল কাম কৰিব পাৰোঁ আৰু আপোনালোকৰ কাৰণে আৰু ভাল কাম কৰিব পাৰোঁ চবে। তাকে যদি আপোনালোকে বিচাৰে ফটোশ্বুট কৰিবলৈ বা তেনেকুৱা আৰু যদি কিবা ফটোশ্বুট কৰিবলগীয়া হয় তেতিয়াহ'লে কণ্টেক্ট কৰিব পাৰে। মোৰ কণ্টেক্ট নাম্বাৰ ইনষ্টাগ্ৰামত বায়'ত দিয়াই আছে। যদি বিচাৰে তাত আপোনালোকে যদি থাকে মানে বিচাৰে নহয় মানে যদি বিচাৰে আৰু যদি ফটোশ্বুট কৰে মানে একেটাই কৈছোঁ মই। যদি ফটোশ্বুট কৰিব বিচাৰে তেতিয়াহ'লে কণ্টেক্ট কৰিব। এতিয়ালৈকে মোৰ লেন্সখন অহা নাই, আজি অকল কেমেৰাটো আহিছে। চ' লেন্সখন এইকেইদিনতে সোনকালে আহিব লাগে, কেতিয়াহে আৰু আপোনালোকে যদি বিচাৰে তেতিয়াহ'লে কণ্টেক্ট কৰিব পাৰে। সেইটো উদ্দেশ্যতে কেমেৰাটো লোৱা হৈছে আৰু লগতে আপোনালোকে ভাল ভিডিঅ' আৰু এতিয়া বস্তুটো ল'লোঁ যেতিয়া আপোনালোকে নেক্সট ভিডিঅ' অতি সোনকালে পাব। আমাৰ পলি নেক্সট ডান্স ভিডিঅ' সোনকালে পাব। যিমান যেনেকৈ পাৰোঁ ভালকৈ কামবিলাক আগবঢ়াবলৈ চেষ্টা কৰিম আপোনালোকৰ কাৰণে। আপোনালোকে মৰমবিলাক সদায় ভালকৈ দি যাব, সঁহাৰি জনাব। তাকে আৰু এতিয়া ঘৰলৈ গৈ লওঁ। 2000 years later. ইমান চেনি হ'ব নালাগে জানে নাই? মই গাঁৱৰ কথা পতা নাই, লগৰ তাই ফোন কৰিছিলে, মই এনে কৰিলো কিবা কামত মানে কেলৈ ভিডিঅ' কৰিলো তাত ইও ফটোশ্বুট কৰে, লুকাইছে কেলৈ হ'ব। ইয়াৰ ইনষ্টাগ্ৰামত সাজাদ ফটোগ্ৰাফী বুলি এটা একাউণ্ট আছে, তাৰপিছত সাজাদ আহমেদ বুলি এটা একাউণ্ট আছে ন, দেখিছে কেনেকৈ মনত থাকে। আমাৰ এতিয়া নেক্সট ডান্স ভিডিঅ'টোৰ কাৰণে আমাৰ গান চিলেক্ট কৰা হৈ গ'ল। এইবাৰ ভিডিঅ'টো অলপ ভাল হ'ব চাগে, কাৰণ এইবাৰ আমি ড্ৰোনো ইউজ কৰিম আৰু লগতে কেমেৰাকেইটাও অলপ ভাল হ'ব আৰু তাকে এইবাৰ অলপ তাকে আৰু ভাল হ'ব চাগে। আপোনালোকে সহায় সহযোগ কৰিব, ছাবস্ক্ৰাইব কৰিব, শ্বেয়াৰ কৰিব, লাইক কৰিব, কমেণ্ট কৰিব আৰু কিবা কিবি আছে যদি কৰি দিব, ঘণ্টিটো টিপি দিব। চ' এতিয়া খেলি মেলি হৈ কেলে কৰি আছা আমি এতিয়া লগৰ কেইজনক ঘৰত নমাই আহিলোঁ। এইফালে মা আছে। চ' মায়ে কথা এটা কৈছে যে কি কৈছিলে কৈ দিয়ক। আপুনি পাহৰিলে, অথনিয়ে কৈছিলে বাৰু মায়ে যে এতিয়া নতুন কেমেৰাটো আহিলে, এতিয়া মোৰ যিটো আগৰ কেমেৰা আছিলে সেইটো মাক লাগিব বোলে। লাগিব নি?
মায়ে কৈছে মানে তেনেকৈ এতিয়া নতুনটো আনিলি এতিয়া পুৰণাটো মোক দি দিবি এতিয়া পুৰণাটো মই ভাড়া দিম তামুক কৈছে মানে মায়ে কাম কৰিব মই সেই এতিয়া ঘৰ পাই গ'লোহি আমি প্ৰায় 4:30মান বজাত ঘৰ পালোহি তাৰপিছত মই খেলিবলৈ বুলি গ'লোঁ বস্তুবিলাক এনেকৈ থৈ মেলি ডাইৰেক্ট খেলিবলৈ বুলি গ'লোঁ এতিয়া খেলি আহিলোঁ তো এতিয়া বাইদেউসকল ৰখি আছে যে আনবক্সিং কৰিব লাগে এক্সাইটমেণ্ট বহুত কিন্তু আপোনালোকৰ কাৰণে মই বস্তুটো খোলাও নাই তো এতিয়া অলপ বেলেগকৈ আনো বস্তুকেইটা তো ফাইনেলি বস্তুকেইটা এইকেইটাই এইটোৱে হৈছে কেমেৰাটো নিকন Z6 ইয়াৰ লগত ফ্ৰী বুলি ক'বলৈ মেমৰি কাৰ্ডখন দিছে আৰু লগতে এক্সট্ৰা বেটেৰী এটা ফ্ৰী দিছে আৰু ইয়াৰ লগত তেনেকৈ ফ্ৰী নাই FTZ মাউণ্ট এডপ্টাৰ কোনটোৱে কি কাম কৰে সেইটো মই আপোনালোকক ভালকৈ দেখুৱাই দিম এইটো হৈছে এটা এডপ্টাৰ আৰু লগতে এইটো আছে মোৰ গডক্সৰ X1 TTL এইটো ফ্লাছৰ টিগাৰ এইকেইটাই আহিছে এডপ্টাৰটো কেমেৰাটো মেমৰিখন কেমেৰাটোৰ লগতে আহিছে আৰু লগতে টিগাৰটো এতিয়া যিকেইটা বস্তু আহিলে এইকেইটাই টিগাৰটো এডপ্টাৰটো লগতে কেমেৰাটো তো এই তিনিটা বস্তুৱে আৰু এটা কথা আপোনালোকক মই শ্বেয়াৰ কৰিব বিচাৰোঁ যে কেমেৰাটোৰ লগত যিখন মেমৰি কাৰ্ড ফ্ৰী পালোঁ মই সেই মেমৰি কাৰ্ডখন আপোনালোকক দেখুৱাব বিচাৰিছোঁ মেমৰি কাৰ্ডখন দেখুওৱাৰ কাৰণ এটা আছে মেমৰি কাৰ্ডখন হৈছে 64 GB লগতে 440 MBSৰ হয় কিন্তু মেমৰি কাৰ্ডখনৰ এটা মানে বস্তু দেখি মই চক হ'লোঁ যিটো আপোনালোককো দেখুৱাইছোঁ এইটো যিটো MRP লিখা আছে সেই MRPটো আপোনালোকে চাওক 12,495 মেমৰি কাৰ্ডখনৰ প্ৰাইচটো হৈছে 12,495 যদি অফাৰ থাকে তেতিয়া 10,000 মান হয়গৈ আৰু মই বাকী বস্তুকেইটাৰ প্ৰাইচকেইটাত ইমান তেনেকৈ চক হোৱা নাই কাৰণ অনলাইনত যিমানটো প্ৰাইচ আছে তাতকৈ মই অলপ কমতে পালোঁ কিন্তু এই মেমৰি কাৰ্ডখন ভাল ফ্ৰী পালোঁ যদি এখন কিনিব লগা হ'লহেঁতেন তেতিয়াহ'লে মোৰ কেনেকুৱা কি কাম কৰে এতিয়ালৈকে মই নিজে ভালকৈ গম পোৱা নাই কাৰণ আনবক্সিং কৰা হোৱাই নাই তাতে অকল খুলি চালোঁ আৰু ঘৰত আহি এতিয়া ভালকৈ খুলি চোৱা হোৱাই নাই আহি পাই মই খেলিবলৈ গ'লোগৈ তাৰপিছত তেনেকৈ থাকিলে খেলি আহি এতিয়া বস্তুকেইটা চাওঁ বুলি লৈছিলোঁ কিন্তু একেলগতে মই যদি এতিয়া আনবক্সিং কৰি দিওঁ তেতিয়াহ'লে ভিডিঅ'টো বহুত দীঘল হৈ পৰিব সেইটো কাৰণে মই ভাবিছোঁ নেক্সট ভিডিঅ'টোত আপোনালোকক ক'লৈ এই কেমেৰাটো আনবক্সিং আৰু লগতে বস্তুকেইটা আনবক্সিং আৰু লগতে মই ভালকৈ টেষ্ট কৰি ৰিভিউটো আপোনালোকক ভালকৈ দিম এক্সাইটমেণ্ট বহুত মোৰ খুলো লাগি আছে কিন্তু মই একেলগতে আপোনালোকক দেখুৱাই মেলি আনবক্সিং কৰিম আৰু লগতে তাৰপিছতে মই নিজে টেষ্ট কৰি চাম ইয়াৰ পিছত আপোনালোকলৈ নেক্সট ভিডিঅ'টো অতি সোনকালে আহিব ইয়াৰ আনবক্সিং আৰু লগতে চাব আৰু ৰিভিউটো বা কোনটোৱে কি কাম কৰে আপোনালোকক ভালকৈ ডিটেইলছত মই জনাবলৈ চেষ্টা কৰিম লগতে ফিচাৰ সকলোবিলাক আপোনালোকক জনাম মই এইকেইটা বস্তুৰ লগতে লেন্সখনো বুকিং কৰিছিলোঁ কিন্তু লেন্সখন কিবা কাৰণত আহি নাপালেহি এতিয়া এপ্ৰিলত পোৱাহি কথা আছে এতিয়া কি হয় আৰু কিবা প্ৰব্লেম চলি আছে সেইটো কাৰণে আনি দিব পৰা নাই নহ'লেতো লগতে আহি গ'লহেঁতেন মই লেন্স যিখন ল'ব লৈছোঁ সেইখন হৈছে 85mm প্ৰাইম লেন্স মোৰ লগত যিজন গৈছিলে চাজাত তাৰ ওচৰতো নিকন 750D আছে চ' তাৰ লেন্সখনো 85mm হয় যিহেতু মোৰ ওচৰত এডপ্টাৰটো আছে সেইটো কাৰণে মই তাৰ লেন্সখনো ইউজ কৰিব পাৰিম আপোনালোকেও আশীৰ্বাদ কৰিব যাতে ভাল কাম কৰিব পাৰোঁ আৰু লগতে ভাল দিশত যাব পাৰোঁ আৰু তো আপোনালোকে সঁহাৰি জনাব মৰম জনাব আৰু এতিয়া নতুন কেমেৰাত যিমানখিনি ফটোশ্বট কৰিম মই ভালকৈ প্লেনিং কৰিছোঁ বাৰু এতিয়া ষ্টাৰ্ট কৰিব লাগে লেন্সখন সোনকালে আহিলোঁ তাৰপিছত ধুনীয়াকৈ ষ্টাৰ্ট কৰিম যিখিনি নতুন ফটোশ্বট কৰিম সেইখিনি সকলোখিনি আপোনালোকে ইনষ্টাগ্ৰামৰ যিটো মোৰ নতুন একাউণ্ট জ্ঞানদীপ গগৈ ফটোগ্ৰাফী সেই একাউণ্টত পাই যাব আৰু লগতে আপোনালোকে ইউটিউবৰ যিখিনি নতুন আপডেটবিলাক জ্ঞানদীপ গগৈ একাউণ্টত পাব ইউটিউবৰ নতুন আপডেটবিলাক আপোনালোকে ইনষ্টাগ্ৰামত ইউটিউবতকৈ সোনকালে পাব সেইটো কাৰণে যদি বিচাৰে তেতিয়া আপোনালোকে চেক কৰি চাব পাৰে বা ফ'ল' কৰিব পাৰে মই একাউণ্টকেইটাৰ লিংক ডেছক্ৰিপশ্যনত দিয়া আছে যদি বিচাৰে তাত চেক কৰি চাব পাৰে বা সঁহাৰি জনাব আৰু আজি এই ভিডিঅ'টো ইমানতে সামৰিছোঁ কোনো একো ভুল নুবুজিব মই লগতে দেখুৱাম বুলি বিচাৰিছিলোঁ আনবক্সিং কৰি কিন্তু যদি দেখুৱাওঁ তেতিয়া বহুত দীঘল হৈ গ'ল দিন সেইটো কাৰণে নেক্সট ভিডিঅ'ত মই আপোনালোকক দেখুৱাম আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰি জনাব কেনেকুৱা পালে আৰু লগতে মোৰ চেনেলটোত যদি কোনোবা নতুন হয় তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব ধন্যবাদ এইখিনি তই কৰিবি এইখিনিয়ে পঢ়ো কৈছে আখৰকেইটা চাওক চাই থাকক আৰু বেছি টাইম নাই আৰু বেছি দীঘল নহয় ভিডিঅ'টো এতিয়া খেলি মেলি হয় বে কেলে কৰি আছা বে আমাৰ জ্ঞানীয়ে ব্লগ বনাই আছে তাৰপিছত আপোনালোকক সামগ্ৰীবিলাক মানে বস্তুবিলাক আৰু তাত গৈ দেখোঁ তাত গৈ নহয়